আজি আমি এইখন ভিডিঅ'ত কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ ক্ৰিষ্টেল ফিল্ড থিয়ৰীৰ 3 নম্বৰ ভিডিঅ'টোলৈ আহিছোঁ। অলৰেডি দুটা ভিডিঅ' আপলোড কৰিছোঁ, যিসকলে দেখা নাই সেইকেইটা আগত দেখি ল'বা, কাৰণ NCERTৰ ছিকুৱেঞ্চ হিচাপত আহি আছোঁ। সেইকেইটা নেদেখিলে ডাইৰেক্ট ইয়ালৈ আহিলে বুজি নাপাবা। তো এই দুটা আগত দেখি ল'বা, তাৰপিছত 3 নম্বৰ পাৰ্টত আহি যাবা। এতিয়া আমি এইখন ভিডিঅ'ত কি ডিছকাছ কৰিম? বেচিকেলি মেগনেটিজম ডিছকাছ কৰিম, কালাৰ অফ দ্য কমপ্লেক্স ডিছকাছ কৰিম, আৰু ষ্টেবিলিটি অফ দ্য কোঅৰ্ডিনেশ্যন কম্পাউণ্ড সেইটো ডিছকাছ কৰিম। তাৰপিছত ছেপাৰেটলি আমি ষ্টেবিলিটি অফ অক্টাহাইড্ৰেল কমপ্লেক্স কিয় টেট্ৰাহাইড্ৰেলতকৈ বেছি ষ্টেবল হয় সেইটো ডিছকাছ কৰিম। কেতিয়াবা টেট্ৰাহাইড্ৰেলৰ ষ্টেবিলিটিও বেছি হয় আৰু ফেভাৰেবল হয় অক্টাহাইড্ৰেলতকৈ, সেইটো ডিছকাছ কৰিম। তো বেচিকেলি যিকেইটা ডিছকাছ কৰিম সেইকেইটা ক্লাছ 12ৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু নিটত যদি আহে ইয়াৰ পৰা তোমালোকৰ ষ্টেবিলিটি আৰু কালাৰ অফ দ্য কমপ্লেক্স ইয়াৰ পৰা আহে। তো এই দুটা ডিছকাছ কৰিলে আই থিংক CFT কমপ্লিট হৈ যাব। তাৰপিছত আইচ'মেৰিজম ডিছকাছ কৰা বাকী থাকিব, সেইটো এদিন ডিছকাছ কৰি চেপ্টাৰটো কমপ্লিট হৈ যাব। তাৰপিছত ৰেগুলাৰ প্ৰেক্টিছ শ্বীট দি দিম, ঠিক আছে। এতিয়া কথা হ'ল, তোমালোকক ফাৰ্ষ্ট যদি ডিছকাছ কৰিবলৈ যাওঁ, এইটো ডিছকাছ কৰিম যে অক্টাহাইড্ৰেল কমপ্লেক্স কেইটা টেট্ৰাহাইড্ৰেলতকৈ বেছি ষ্টেবল আৰু ফেভাৰেবল কিয় হয়। এইটো কেতিয়াবা আহি থাকে 2 মাৰ্কৰ কাৰণে, বেচিকেলি 2 মাৰ্কৰে আহে। তো এতিয়া যদি এইটো আমি তোমালোকক বুজাব যাওঁ, তোমালোকে অলৰেডি পাইছা যে অক্টাহাইড্ৰেল মিন্স কেইটা? অক্টা মিন্স 6 লিগ্যান্ড, টেট্ৰা মিন্স এটা 4 লিগ্যান্ড। তাৰ মানে ইয়াত 6টা বন্ড হ'ব, ইয়াত 4টা বন্ড হ'ব। ইয়াত 6টা বন্ড মিন্স 6 বন্ড এনাৰ্জি, আৰু ইয়াত 4টা বন্ড মিন্স ইয়াত 4 বন্ড এনাৰ্জি। এই বন্ড এনাৰ্জি টাৰ্ম থকাৰ কাৰণে অক্টাহাইড্ৰেলটো কি হয়? ষ্টেবল বেছি হয়, মোৰ ষ্টেবল। এইটো কি হ'ব? লেছ ষ্টেবল। এইটো হ'ল ৰিজন নম্বৰ 1। এতিয়া যদি আমি ৰিজন নম্বৰ 2 লৈ যাওঁ, তোমালোকে এটা ৰিলেশ্যন পাইছা, del T is equal to 4/9 del O। এই ৰিলেশ্যনটোত তুমি কি পাইছা যে অক্টাহাইড্ৰেলত কি হয়? CFSE2 বেছি হয়, মোৰ হয়। মানে এইটো কি হয়? CFSE2 ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি, এইটো বেছি হয় অক্টাহাইড্ৰেলত। ইন কেছ অফ টেট্ৰাহাইড্ৰেলত কি হয়? CFSE2 লেছ হয়, কাতকৈ দেন অক্টাহাইড্ৰেলতকৈ কম হয়। এই ৰিজনৰ কাৰণে কি হয়? অক্টাহাইড্ৰেলৰ ষ্টেবিলিটিটো বেছি হয়। দ্যাটছ ৱাই এটা কি হ'ব? মোৰ ষ্টেবল। এটা কি হ'ব? লেছ ষ্টেবল। ঠিক আছে, এই দুটা ৰিজন মই এইটো পিছত লিখি দিম, ভালকৈ লিখি দিম, বৰ্তমান বুজাই আছোঁ, ঠিক আছে। এইকেইটা মেইন ৰিজন। তো এক্সামত আহিলে বাছ এইখিনি অলপ লেংগুৱেজত লিখি দিলে হৈ যাব। এইকেইটা আকৌ লিখি দিম, বৰ্তমান বস্তুকেইটা বুজাই আছোঁ, পিছত মই লাহেকৈ লিখি দিম, চবকেইটা লিখি দিম, ঠিক আছে। এইটো হ'ল তোমালোকৰ ফাৰ্ষ্ট। এতিয়া যদি আমি ছেকেণ্ডত যাওঁ, যে এতিয়া টেট্ৰাহাইড্ৰেলটো কি হয়? অক্টাহাইড্ৰেলতকৈ মোৰ ফেভাৰ হয়, কিয় হয়? এইটোৰো কেইটামান ৰিজন আছে, এইটো কেতিয়াবা আহি থাকে, তো এইটো জানিব লাগিব। এতিয়া যদি আমি ফাৰ্ষ্ট ৰিজনটোলৈ যাওঁ, তোমালোকে অলৰেডি পাইছাই, যেনেকৈ ধৰা এটা এক্সাম্পল লওঁ, COCl6-3। এইটো কি আছে? এইটো অক্টাহাইড্ৰেল কমপ্লেক্স, ঠিক আছে। এই অক্টাহাইড্ৰেল কমপ্লেক্স যে আছে, কেতিয়াবা তোমালোকে চেক কৰিবা, অক্টাহাইড্ৰেল কমপ্লেক্স থাকিলেও কি হয়? তাত কি হয়? 1 নম্বৰ বাল্কি গ্ৰুপ, বাল্কি ইয়াৰ লাৰ্জাৰ গ্ৰুপ। যদি বাল্কি আৰু লাৰ্জাৰ গ্ৰুপটো অক্টাহাইড্ৰেলত প্ৰেজেণ্ট থাকে, তেনে ক্ষেত্ৰত কি হ'ব? তোমালোকৰ টেট্ৰাহাইড্ৰেলটো মোৰ ফেভাৰ হ'ব। টেট্ৰাহাইড্ৰেল মোৰ ফেভাৰ্ড হ'ব। মেইনটো কি হ'ব? তোমালোকৰ বাল্কি আৰু লাৰ্জাৰ গ্ৰুপ প্ৰেজেণ্ট থাকিলে, ঠিক আছে, তেতিয়া তেনে ক্ষেত্ৰত টেট্ৰাহাইড্ৰেলটো মোৰ ফেভাৰ হ'ব। কুৱেশ্যন প্ৰেক্টিছ কৰিম না, তেতিয়া গম পাবা। তোমালোকৰ এইটো হ'ল ফাৰ্ষ্ট কেছ, যদি বাল্কি আৰু লাৰ্জাৰ গ্ৰুপটো প্ৰেজেণ্ট থাকে। এতিয়া তুমি ছেকেণ্ড কেছটোত যোৱা। এতিয়া
যদি তোমালোকৰ টেট্ৰাহাইড্ৰেল এটা ল'লা, সেই টেট্ৰাহাইড্ৰেলটোত ফৰ এক্সাম্পল হিচাপত যদি তুমি লোৱা TiCl4, এই কমপ্লেক্সটো যদি তুমি লোৱা, এই কমপ্লেক্সটোত যদি তুমি এইটো কি চেন্ট্ৰেল মেটাল এইটো এটম বুলি ক'ব। এইটো যদি তুমি অক্সিডেশ্যন ষ্টেট ওলাব যোৱা, এইটো কি হ'ব তোমাৰ +4 হ'ব। +4 হ'ব। এইটো যদি +4 হয়, তেতিয়াহ'লে তোমালোকে অলৰেডি পাইছা টাইটেনিয়াম কয়। 3D সিরিজত থাকে এটা ক'ত থাকিব 3D সিরিজৰ এলিমেন্ট। যদি 3D সিরিজৰ হয় টাইটেনিয়ামৰ এটমিক নাম্বাৰটো কিমান হ'ব 22। এতিয়া 22 পৰা যদি 4 অক্সিডেশন ষ্টেটটো বাদ যায়, তেতিয়াহ'লে ইলেক্ট্ৰনিক কনফিগাৰেশনটো কি হ'ব 3D 0 হ'ব। কি হ'ব ইয়াত মই বুজাই দিওঁ, টাইটেনিয়াম যদি 22 হয়, এইটো ইলেক্ট্ৰনিক কনফিগারেশন কি হ'ব 4s2 3D কি হ'ব 2 হ'ব। ঠিক আছে, এটা হ'ব ইলেক্ট্ৰনিক কনফিগারেশন 22। আৰু ইপিনে কি থাকিব আৰ্গন থাকিব। আৰ্গনৰ কি হ'ব 18 হ'ব। 18 আৰু ইয়াত দুটা 20 আৰু ইয়াত দুটা কি হ'ব 22 মিলি গ'ল। কিন্তু 22ৰ পৰা তোমাক 4টা ইলেক্ট্ৰন ৰিমুভ হ'ব। 4টা ইলেক্ট্ৰন ৰিমুভ কৰাৰ পৰা কৰিব প্ৰথমত এছৰ দুটা কৰিব লাগিব, তাৰপিছত ডিৰ দুটা কৰিব লাগিব। লাষ্টত ডি কি হ'ব 0 আহি যাব। ঠিক আছে, তো মই ডাইৰেক্ট 4 পজিটিভৰ ইলেক্ট্ৰনিক কনফিগারেশনটো 3D 0 লিখি দিলোঁ। ঠিক আছে, এতিয়া তোমালোকে যদি টেট্ৰাহাইড্ৰেলৰ তুমি যদি ড্ৰ কৰিব যোৱা, তোমালোকে অলৰেডি পাইছা টেট্ৰাহাইড্ৰেলত কি হয়, যেটো তোমালোকৰ ই হয়, ইটো তলত থাকে আৰু T2টো ওপৰত থাকে। এটা কিয় হয় ৰিজনটো কৈ দিছো অলৰেডি লেকচাৰ নম্বৰ 2 ভিডিঅ'টোত। এতিয়া তুমি জগা এইটো কি হয় ডিত কি কোনো ইলেক্ট্ৰন নাই, ইলেক্ট্ৰন ইয়াতো নহ'ব ইয়াতো নহ'ব, কাৰণ কোনো ইলেক্ট্ৰনে নাই। তেতিয়াহ'লে এটা কি হ'ব, এটা একটা সিমেট্ৰি হিচাপে হ'ব। এইটো কি হ'ব এটা সিমেট্ৰি হ'ব। ঠিক তেনেকৈ যদি তুমি D2 কোনোবা এটা টেট্ৰাহাইড্ৰেল কমপ্লেক্সত এনেকৈ D2 যদি কনফিগারেশনটো পোৱা, এইটো তুমি যদি ড্ৰ কৰা E T2, এইটো T2 এইটো E, ঠিক আছে। কেইটা ইলেক্ট্ৰন আছে দুটা, এটা এই যে দুটা, কিন্তু ইয়াতো সিমেট্ৰি প্ৰেজেন্ট আছে দেখা। এই তুমি এই কমপ্লেক্সটো যদি লোৱা, ইয়াত দেখা এইটো এটা অৰবিটেলত এটা, এইটো এটা অৰবিটেলত এটা আছে, কিন্তু সেইটোলৈ তুমি দেখিব নালাগে। মানে যিকোনো এটা মানে অৰবিটেল দেখিবা এটাত এটা আছে ইলেক্ট্ৰন, এটাত এটা ইলেক্ট্ৰন, এইটো এটা সিমেট্ৰি হ'ল। ঠিক তেনেকৈ যদি তুমি এতিয়া D5টো দেখা, D5টো যদি তুমি দেখা ইয়াত এইটো ই এইটো T2, 5টা ইলেক্ট্ৰন, এটা দুটা তিনটা চাৰিটা পাঁচটা। ইয়াতো সিমেট্ৰি আছে, কিয় কাৰণ দেখা প্ৰত্যেকটো অৰবিটেলত এটা এটাকৈ ইলেক্ট্ৰন আছে, গতিকে এইটো এটা সিমেট্ৰি। তো এনেকা টাইপৰ যদি টেট্ৰাহাইড্ৰেলত এনেকা কনফিগারেশন সিমেট্ৰি কনফিগারেশন পোৱা যায়, তেতিয়াহ'লে সেই টেট্ৰাহাইড্ৰেলটো অক্টাহাইড্ৰেলতকৈ মোৰ ফেভাৰ হ'ব। কি হ'ব মোৰ ফেভাৰ হ'ব। তেনেকৈ D5 হয়, এনেকৈ তোমালোকৰ D7তো কি হ'ব সিমেট্ৰি থাকিব, ড্ৰ কৰি চাবা। তাৰপিছত D10তো কি থাকিব সিমেট্ৰি থাকিব। এইকেইটা তোমালোকে মনত ৰাখিব লাগিব, D0 D2 D5 D7 D10 এইবিলাকত কি থাকিব সিমেট্ৰি প্ৰেজেন্ট থাকিব। এইটো কিহত চাব লাগিব টেট্ৰাহাইড্ৰেলত চাব লাগিব। মনত ৰাখিবা টেট্ৰাহাইড্ৰেলত এইকেইটা সিমেট্ৰি হ'লে তেতিয়া টেট্ৰাহাইড্ৰেলটো মোৰ ফেভাৰ হ'ব। লিংগুৱেজ কেইটা লিখি দিম, টেনশ্যন কৰিব নালাগে। ঠিক আছে, তোমালোকে নোটবিলাক কৰি ল'বা ভিডিঅ'টো প'ষ্ট কৰি। এইটো গ'ল 2। এতিয়া যদি আমি 2টো গ'ল, এতিয়া 3 নম্বৰটোলৈ যদি আহোঁ, কেতিয়াবা তোমালোকে দেখিবা চাহে টেট্ৰাহাইড্ৰেল হওক অক্টাহাইড্ৰেল হওক উইক ফিল্ড লিগ্যান্ড থাকেই। যেতিয়া উইক ফিল্ড লিগ্যান্ড হয়, তাৰ মানে এইটো কি হ'ব লছ হ'ব তোমালোকৰ ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি। তেতিয়া কি হ'ব, যেতিয়া ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি লছ হ'ব, তেতিয়া সেইটো কি হ'ব বেছি ইম্পৰ্টেণ্ট হিচাপে নহ'ব। উইক ফিল্ড লিগ্যান্ড থাকিলেও কি থাকে, তেতিয়া তোমালোকৰ টেট্ৰাহাইড্ৰেলটো ফেভাৰ বেছি হয়। এইটো কি হয় উইক ফিল্ড লিগ্যান্ড, উইক ফিল্ড লিগ্যান্ড। যেতিয়া উইক ফিল্ড লিগ্যান্ড হয়, তেতিয়া কি হয়
তোমালোকৰ টেট্ৰাহেড্ৰেলটো মোৰ ফেভাৰ হয় এইটো এতিয়া 4th নম্বৰটো কি কৈছে যেতিয়া চেন্ট্ৰেল মেটেল এটম or ion lower oxidation state তোমালোকে যিকোনো এটা মেটেল এটম দুটা অক্সিডেশন স্টেটেই ক'ব গ'লে এটা হৈছে লোৱাৰ আৰু এটা হৈছে হায়াৰ যেতিয়া সেন্ট্রাল মেটেল এটম দেখো সেন্ট্রাল মেটেল এটমৰ যেতিয়া লোৱাৰ অক্সিডেশন ষ্টেট হ'ব তেতিয়া হেতু কি ক'ব টেট্ৰাহেড্ৰেলটো ফেভাৰ কৰিব যেতিয়া লোৱাৰ অক্সিডেশন ষ্টেট হ'ব যেতিয়া হায়াৰ অক্সিডেশন ষ্টেট হ'ব তেতিয়া কিন্তু ফেভাৰ নকৰিব যেনেকৈ কোবাল্ট 3 পজিটিভ এইটো কোবাল্টৰ হায়াৰ অক্সিডেশন ষ্টেট এতিয়া যদি কোবাল্ট ইয়াত 2 পজিটিভ হল হয় তেতিয়া এইটো কি হ'ব লোৱাৰ অক্সিডেশন ষ্টেটত গ'ল হয় ঠিক আছে এইবিলাক বস্তুটো দেখিলে মানে প্ৰেক্টিস কৰিলে আহি যাব তো মোটামুটি এই চাৰিটা ৰিজনত টেট্ৰাহেড্ৰেল কমপ্লেক্সটো মোৰ ফেভাৰেবল হয় ঠিক আছে এইটো জাস্ট তোমালোকক মানে এটা আইডিয়া দিলো যেতিয়া তোমালোকক এইবিলাক লিখি দিম সেইকেইটা তুমি নোট কৰিবা লাগিলে তুমি সেইকেইটাও যে কৈ আছো ৰাফ হিচাপত নোট কৰি সাইডত ল'ব পাৰা ঠিক আছে ভিডিওবিলাক পোষ্ট কৰি নোটবিলাক কৰিব পাৰা তো তোমালোকৰ বেসিক্যালি এইটো গল তোমালোকৰ টেট্ৰাহেড্ৰেল কিয় ফেভাৰ হয় এতিয়া আমি ম্যাগনেটিজমৰ বিষয়ে ডিসকাস কৰিম এইটো ইম্পৰ্টেন্ট হয় ম্যাগনেটিজমৰ ম্যাগনেটিক স্পিন অনলি ম্যাগনেটিক মোমেন্ট এইটো ওলোৱাটো আহে তো এইটো বস্তুটো কি হয় ম্যাগনেটিজমত আমি বেসিক্যালি দুটা বস্তু ডিসকাস কৰিম এটা হৈছে ডাইম্যাগনেটিক আৰু এটা হৈছে তোমালোকৰ প্যাৰাম্যাগনেটিক এই দুটাই ডিসকাস কৰিম ডাইম্যাগনেটিক কেতিয়া হ'ব যেতিয়া মিউ এস 0 হ'ব আৰু প্যাৰা কি হ'ব যেতিয়া মিউ এস কি হ'ব ইয়াত এটা not is equal to 0 মানে 0 নহব ঠিক আছে তেতিয়া হ'ব তোমালোকৰ প্যাৰাম্যাগনেটিক বেসিক্যালি কি হ'ব আনপেয়াৰ্ড ইলেক্ট্ৰন হলেকে প্যাৰাম্যাগনেটিক শো কৰিব এতিয়া যে মিউ এস আছে এইটো কি ক'ব স্পিন অনলি ম্যাগনেটিক মোমেন্ট দুটো ফর্মুলা আছে n into n plus 2 where n to কি হ'ব n is equal to number of unpaired electron ঠিক আছে ইয়াৰ পৰা তোমালোকৰ ম্যাগনেটিজমটো তোমালোকে উলিয়াব পাবা এতিয়া এটা এক্সাম্পল যদি ধৰা হয় ফৰ এক্সাম্পল কি হ'ব কোবাল্ট 2 পজিটিভ এইটো তোমালোকক দি আছে অক্টাহেড্ৰেল কমপ্লেক্স দিয়া আছে আৰু কি দিয়া আছে উইথ SFL এটোৰ মিনিং স্ট্রং ফিল্ড লিগ্যান্ড এটা তোমার অক্টাহেড্রেল কমপ্লেক্স দিয়া আছে কিন্তু তাত কি দিছে স্ট্রং ফিল্ড লিগ্যান্ড দিয়া আছে আৰু এটো কি দিছে কোবাল্টৰ 2 পজিটিভ অক্সিডেশন স্টেট দিয়া আছে এতিয়া তোমালোকৰ কোবাল্টৰ 2 পজিটিভৰ ইলেক্ট্ৰনিক কনফিগারেশনটো যদি লিখা কি হ'ব এটি কি হ'ব ইলেক্ট্ৰনিক কনফিগারেশন 3d7 হ'ব এটা ইলেক্ট্রনিক কনফিগারেশন কি হ'ব 3d7 এতিয়া যদি তুমি ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনার্জিৰ এটো তোমালোকে পাইছাই দুটা স্প্লিট হৈ যাব অক্টাহেড্ৰেল হলে কি হ'ব T2G আৰু EG হ'ব এটো T2G আৰু EG হ'ব ইন কেস অফ অক্টাহেড্ৰেল কমপ্লেক্স এতিয়া D7 সাতটা ইলেক্ট্ৰন বহাব লাগিব পাঁচটা ছয়টা সাতটা এতিয়া তোমালোকৰ এটো কি কৈছে স্ট্ৰং ফিল্ড লিগ্যান্ড কৈছে এতিয়া স্ট্ৰং ফিল্ড লিগ্যান্ড যেতিয়া কৈছে তাৰ মানে স্ট্ৰং ফিল্ড লিগ্যান্ডে কি কৰে ইলেক্ট্ৰন কেটে পেয়াৰ কৰি ৰাখে কি কৰি ৰাখে ইলেক্ট্ৰন কেটে পেয়াৰ কৰি ৰাখে এতিয়া সাতটা ইলেক্ট্ৰন বহাবলৈ কি কৰিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আৰু ইয়াত কি হ'ব সাতটা হ'ব কাৰণ প্ৰথমতে ইলেক্ট্ৰন কেটা পেয়াৰ হ'ব লাগিব ঠিক আছে এতিয়া ইয়াৰ পৰা তুমি কি দেখিলা আনপেয়াৰ্ড ইলেক্ট্ৰন n is equal to 1 আছে এতিয়া তুমি হেতু ফৰ্মুলাত পুট কৰি দিবা mu s is equal to n into n plus 2 ইয়াৰ পৰা পুট কৰি দিলে n ৰ ভ্যালু 1 plus 2 কি হ'ব √3 হ'ব এটা হৈছে তোমালোকৰ ম্যাগনেটিক মোমেন্ট ঠিক আছে তো বাকি এনেকৈ যিমান কেটা এক্সাম্পল আহে তো এটা ৰিলেট হিচাপে তোমালোকে কৰিব পাবা
এইটো অকল তোমালোকৰ অনলি মেগনেটিজমৰ বিষয়ে বুজালো এতিয়া নেক্সট আহিব তোমালোকৰ কালাৰ অফ দ্য কমপ্লেক্সেছ দ্যাট মিন্স কোঅৰ্ডিনেশ্যন কমপ্লেক্সেছ এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয় কালাৰ অফ দ্য কমপ্লেক্সেছ তো এই দুটা বুজাই দি একেবাৰে তোমালোকক মানে এজ এ নোট হিচাপে কৰি দিম ঠিক আছে এটা তোমালোকৰ আহিব কি কালাৰ অফ কমপ্লেক্সেছ কালাৰ অফ কোঅৰ্ডিনেশ্যন কমপ্লেক্সেছ এইটো ইম্পৰ্টেণ্ট তোমালোকৰ আহি থাকে এক্সামত ঠিক আছে এতিয়া এই কোঅৰ্ডিনেশ্যন যিমান কেইটা কমপ্লেক্স আছে সেইকেইটা কমপ্লেক্স কি কৰে কালাৰ শ্ব কৰে এতিয়া কালাৰ শ্ব এনে নকৰে কেইটামান ৰিজন আছে এই ৰিজন কেইটা ফুলফিল হলে তাৰ ভিতৰত যিকোনো এটা ৰিজন ফুলফিল হলে কমপ্লেক্স কেইটা কালাৰ শ্ব কৰিব তাৰ ভিতৰত যদি আমি ফাৰ্ষ্ট ৰিজনটো লৈ ডিসকাস কৰিবলৈ যাওঁ সেইটো ৰিজন হৈছে তোমালোকক ডি ট্ৰানজিশন বুলি কয় ডিগ্ৰী ট্ৰানজিশন কেতিয়াবা এই ডিগ্ৰী ট্ৰানজিশনৰ কাৰণে এটা কমপ্লেক্সে কি কৰে কালাৰ শ্ব কৰে তাৰ ভিতৰত এতিয়া D0 D10 এটা কি হ'ব কালাৰলেস হ'ব ইয়াত কোনো ডিডি ট্ৰানজিশন নহয় কিয় নহয় হেকেটো তোমালোকক ডিসকাস কৰিম এতিয়া ডাইৰেক্ট যদি তোমালোকক ডিসকাস কৰিবলৈ যাওঁ ডিডি ট্ৰানজিশনটো কি হয় এতিয়া তুমি এটা এক্সাম্পল লও এক্সাম্পল যদি লও যেনেকৈ আছে টাইটেনিয়াম H2O6 এই এক্সাম্পলটো ললো এটো বেসিক্যালি কি পার্পল কালার হয় ঠিক আছে এই এক্সাম্পলটো যদি ললো এতিয়া তোমাৰ ইয়াত অক্সিডেশন নাম্বার কিমান হ'ব টাইটেনিয়ামৰ +3 হ'ব এটা তোমালোকে যদি অক্সিডেশন নাম্বাৰটো উলাব যোৱা তেতিয়াহলে পাবাই কেনেকৈ উলাই অক্সিডেশন নাম্বাৰটো ঠিক আছে এটো কি হ'ব +3 অক্সিডেশন নাম্বার কি হ'ব ইয়াত হ'ব +3 যদি এতিয়া আমি ইয়াত প্লাস এটা 3 দিও ঠিক আছে এতে টাইটেনিয়ামৰ 22 এটমিক নাম্বার হয় এতিয়া +3 যদি আমি এটা রিমুভ কৰো ইলেক্ট্রনিক কনফিগারেশন কি হ'ব 3d1 হ'ব ইলেক্ট্রনিক কনফিগারেশনটা কি হ'ব 3d1 এতিয়া যদি তুমি স্প্লিট কৰা এটা পাইছাই কারণ এটা এটা কি অক্টাইডাল কমপ্লেক্স হলে T2G আৰু EG হ'ব T2G এটা কি হ'ব EG হ'ব ইয়াত কেইটা আছে 3d1 3d1 আছে তাৰ মানে এতিয়া তোমাৰ এটা ইলেক্ট্ৰন কোত আহিব T2G আহিব কাৰণ ইলেক্ট্ৰন কেইটা লোৱাৰ এনাৰ্জি লেভেলত ফিল হ'ব আগত হাই এনাৰ্জি লেভেলত ফিল নহয় ঠিক আছে এতিয়া এই লোৱাৰ এনাৰ্জি লেভেলত যে ফিল হৈছে যদি এতিয়া ইলেক্ট্ৰন কেতিয়াবা এনাৰ্জি অ্যাবজর্ব কৰে ধৰা এই T2 অৰবিটেলটো কি হ'ব এনাৰ্জি অ্যাবজর্ব কৰিল যেতিয়া এনাৰ্জি অ্যাবজর্ব কৰিব তেতিয়া এই ইলেক্ট্ৰনটো কি কৰিব এটো কি কয় লোৱাৰ অক্সিডেশন স্টেট এই যেটো আছে এটো কি কব লোৱাৰ অক্সিডেশন স্টেট এটো কি কব সরি এটো কব গ্রাউন্ড স্টেট এটা লোৱাৰ অক্সিডেশন স্টেট না এটো কি কয় গ্রাউন্ড স্টেট এটো কি কব গ্রাউন্ড স্টেট আৰু এটো কি হ'ব এক্সাইটেড স্টেট ঠিক আছে এই ইলেক্ট্ৰন কেটা যদি এনাৰ্জি অ্যাবজর্ব কৰে তেতিয়া কি কৰিব গ্রাউন্ড স্টেটৰ পৰা ইলেক্ট্ৰনটো কি হ'ব এক্সাইটেড স্টেট লৈ যাব এই যেতিয়া এক্সাইটেড স্টেটত গল তেতিয়া এটা কি কব ডি ট্রানজিশন বুলি কব তাৰ মানে এই ডি অৰবিটেলৰ পৰা আৰু এটা ডি অৰবিটেলত ইলেক্ট্ৰন কয়টো ট্রানজিশন হল এটা কি কব ডি ট্রানজিশন বুলি কব ঠিক আছে আৰু যেতিয়া এটো ডি ট্রানজিশন হ'বলৈ হলে এনাৰ্জি অ্যাবজর্ব কৰিব লাগিব ইলেক্ট্ৰন এটা কি কৰিব লাগিব এনাৰ্জি অ্যাবজর্ব কৰিলে তেতিয়া ইলেক্ট্ৰন কেটা জাম কৰি এক্সাইটেড স্টেটত যাব ঠিক আছে তো এটা মনত ৰাখিব লাগিব বেসিক্যালি এইটো হৈছে তোমালোকৰ ডিডি ট্রানজিশন তো এইটো মই এক্সাম্পল হিচাপে লিখি দিম ঠিক আছে এতিয়া কৰি এটা তোমালোকৰ ফাৰ্স্ট পইণ্ট এতিয়া যদি আমি সেকেন্ড পইণ্টলৈ আহো এটা তোমালোকৰ চাৰ্জ ট্ৰান্সফাৰ সেকেন্ড ইটো কি আছিল চাৰ্জ ট্ৰান্সফাৰ যেতিয়া এই চাৰ্জ ট্ৰান্সফাৰ হয় তেতিয়া কি হ'ব তোমালোকৰ কালাৰ শো কৰিব চাৰ্জ ট্ৰান্সফাৰ স্পেক্ট্ৰা এতিয়া এই চাৰ্জ ট্ৰান্সফাৰ বেসিক্যালি তিনটা রুলসত হয়
কি ৰুলছত হয় এটা হৈছে লিগান্ড টু মেটেল এটা হ'ব লিগান্ডৰ পৰা মেটেলত চাৰ্জ ট্ৰান্সফাৰ হ'ব বি নম্বৰটো হৈছে মেটেল টু মেটেল চাৰ্জ ট্ৰান্সফাৰ হয় আৰু সি নম্বৰ হৈছে মেটেল টু লিগান্ড চাৰ্জ ট্ৰান্সফাৰ বেসিক্যালি এই তিনটা চাৰ্জ ট্ৰান্সফাৰৰ ভিতৰত যিকোনো এটা যদি শো কৰে তেতিয়াও কি কৰে কালাৰ শো কৰে এতিয়া যদি তোমালোকক যেনেকৈ মেটেল টু মেটেল চাৰ্জ যেটো ট্ৰান্সফাৰ হয় এটা যদি এটা এক্সাম্পল হিচাপত লোৱা হয় যেনেকৈ Fe4 FeCN হোল 6 ইয়াত তোমালোকে দুটা বস্তু দেখিব পাবা যেনেকৈ Fe4 এটা আয়ৰন এটা 4 আছে আৰু এই হোল কমপ্লেক্সটো 3 আছে এইটো যেতিয়া তুমি ব্ৰেক কৰিবা কি হ'ব Fe3 পজিটিভ আৰু এটা কি হ'ব এই কমপ্লেক্সত FeCN6 হোল 4 পজিটিভ এটো হ'ব এটো এটা অক্সিডেশন স্টেট +3 হল যেতিয়া আমি এটো অক্সিডেশন স্টেট উলাম এটো কি হ'ব +2 হ'ব তোমালোকে উলাই চাবা এতিয়া তোমালোকে দেখা পালা কি ইয়াত তোমাৰ এই যে +3 যে অক্সিডেশন স্টেট আছে এটো ইলেক্ট্রনিক কনফিগারেশনটো কি হ'ব 3d5 হ'ব আৰু +2 ইলেক্ট্রনিক কনফিগারেশন হ'ব 3d6 হ'ব ইয়াত 5 আছে ইয়াত 6 আছে দ্যাট মিন্স কি হল এটা ইলেক্ট্রন ট্রান্সফার হল মেটেল টু মেটেল কি হল এটা ইলেক্ট্রন ট্রান্সফার হৈ গৈছে তো সেই কাৰণে কি কৰে কালাৰ শো কৰে তোমালোকে দেখিবলৈ ইয়াত 5টা ইয়াত 6টা ইলেক্ট্ৰন দ্যাট মিন্স এটা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈ গৈছে মেটেলৰ পৰা মেটেলত গৈছে কাৰণ আইৰনৰ মেটেল হয় ইয়াতো আইৰন টু মেটেল হয় তেনেহলে এটা কি বুলি কোৱা হ'ব মেটেল টু মেটেল ইলেক্ট্ৰন ট্ৰান্সফাৰ বুলি কোৱা আছে এইটো এটা গল এতিয়া যদি তোমালোকক এতিয়া লিগান্ড টু মেটেল যদি তোমালোকৰ এটা এক্সাম্পল আহে লিগান্ড টু মেটেল চাৰ্জ ট্ৰান্সফাৰ যদি আহে লিগান্ড টু কি হ'ব মেটেল চাৰ্জ যদি লিগান্ড টু মেটেল চাৰ্জ ট্ৰান্সফাৰৰ এক্সাম্পল আহে এটা যেনেকৈ MnO4 2 নেগেটিভ এটো এটা কি হয় লিগান্ড টু মেটেল চাৰ্জ ট্ৰান্সফাৰ হয় CrO4 2 নেগেটিভ এটো এটা হয় Cr2O7 2 নেগেটিভ এইবিলাক এক্সাম্পল কি হয় লিগান্ড টু মেটেল চাৰ্জ ট্ৰান্সফাৰ ঠিক আছে এই লিগান্ড কেটে কি কৰিব মেটেলত কি হ'ব চাৰ্জ ট্ৰান্সফাৰ কৰিব তেনেকৈ হলে কি হ'ব কালাৰ শো কৰিব এতিয়া থাৰ্ড ৰিজনটো হৈছে তোমালোকৰ পলাৰাইজেশ্যন থাৰ্ড ৰিজনটো কি আছে পলাৰাইজেশ্যন এতিয়া পলাৰাইজেশ্যনটো মানে কি এতিয়া তোমালোকে অলৰেডি পাইছা যেনেকৈ যদি তোমালোকে এটা এক্সাম্পল লোৱা হয় AgBr আৰু AgI ইয়াত এক্সাম্পলটো কি পালা ফাজান্স রুলস অলরেডি তোমালোকে পাইছা বেসিক্যালি পলারাইজেশনটো ডিপেন্ড করে ফাজান্স রুলসৰ ওপৰতে ডিপেন্ড কৰে এতিয়া তোমালোকে কি পাইছা ফাজান্স রুলসটো পাইছা ফাজান্স রুলস হিচাপত কি হ'ব কেটায়নটো কি হ'ব স্মলাৰ হ'ব লাগিব বাট এনায়নটো লাৰ্জাৰ হ'ব লাগিব তেতিয়াহে ফাজান্স রুলসটো এপ্লাই হয় এতিয়া তোমালোকে দেখা ইয়াত যেটো কেটায়নটো সেম হ'ব মানে সিলভাৰটো সেম আছে এতিয়া এনায়ন ইয়াত ব্রোমাইড আছে ইয়াত আয়োডাইড আছে এটো স্মলার এটো লার্জার তার মানে এই যে AgI2 আছে ইয়াত কি হ'ব মোর পলারাইজেশন হ'ব মোর পলারাইজেশন কিয় কাৰণ আয়োডিনটো কি হ'ব লাৰ্জাৰ হ'ব কাতকৈ ব্রোমিনেটকৈ আকৌ সিলভাৰটো সেমে আছে কেটায়নটো সেমে আছে ঠিক আছে লাৰ্জাৰ সাইজ যেতিয়া এনায়নৰ বেছি হ'ব আৰু স্মল সাইজটো কেটায়নৰ হ'ব তেতিয়া কি হ'ব ফাজান্স রুলসটো এপ্লাই হ'ব আৰু অ্যাকর্ডিং টু ফাজান্স রুলস হিচাপতে কি হয় পলাৰাইজেশ্যনটো হয় এতিয়া যদি তোমালোকৰ AgBr আছে এটোৰ বেসিক্যালি কালাৰটো কি হ'ব পেল ইয়েলো আৰু AgI এটো কি হ'ব ইয়েলো হ'ব ডিউ টু পলাৰাইজেশ্যন বুঝি পাইছা এই পলারাইজেশনটো এটা ফ্যাক্টর হয় ইন কেস অফ কালার অফ দ্য কমপ্লেক্স এতিয়া শো কৰে ঠিক আছে এতিয়া বাকি ইয়াত আৰু একো নাই আৰু এটা তোমালোকৰ এতিয়া এই বস্তুটো তোমালোকক মনত ৰাখিব লাগিব এইটোৰ নাম হৈছে মুনশেল
মুনশ্বেল হুইল এইটোৰ জৰিয়তে তোমালোকে কি কৰিবা কালাৰবিলাক ওলাব পাৰিবা অপোজিট কালাৰ কমপ্লিমেণ্টাৰী হয় অপোজিট মুনশ্বেল শ্বেলৰ হুইলৰ জৰিয়তে অপোজিট কালাৰ চাৰ কি হয় এটা এণ্ডৰ কমপ্লিমেণ্টাৰী হয় যেনেকৈ তোমালোকে এইটো পাইছা VIBGYOR কেতিয়াবা যদি এটা কমপ্লেক্সে হোৱাইট মানে ইয়েলো কালাৰ শ্ব' কৰে তেনে ইয়েলোৰ কমপ্লিমেণ্টাৰীটো কি হ'ব সেই কালাৰটোৱে কি কৰিব শ্ব' কৰিব মানে বেচিকেলি মুনশ্বেল শ্বেলে কি কৰে তাৰ কমপ্লিমেণ্টাৰী কালাৰটোৱে শ্ব' কৰে এতিয়া হুইল মানে এটা চকাৰ দৰে হ'ব লাগিব যদি তেতিয়া তুমি এটা চকাই বনাই লোৱা চকাটো মই বনাই ললোঁ এতিয়া চকাটো বনাই লৈছোঁ ভালকৈ মনোযোগ দিবা এইটো হয় তোমালোকৰ মুনশ্বেল হুইল এতিয়া যদি আমি ইয়াত মানে বহাই দিওঁ কি বহাই দিওঁ যেনেকৈ VI ইয়াত BGYOR এতিয়া কেনেকৈ কমপ্লিমেণ্টাৰীটো ওলাবা ইয়াত এটা বস্তু মাইণ্ড কৰিবা যেনেকৈ এই VIটোৰ ডাইৰেক্ট অপজিটত কি আছে Y আছে তাৰ মানে VIৰ কমপ্লিমেণ্টাৰী ইয়েলো কালাৰ হ'ব আকৌ কি হ'ব বিৰ কি হ'ব ব্লু বি মিনছ ব্লুৰ কি হ'ব অৰেঞ্জ হ'ব ইয়াত দেখে ডাইৰেক্ট অপজিটত O আছে আকৌ ৰেডৰ কি হ'ব গ্ৰীণ হ'ব ৰেডৰ কমপ্লিমেণ্টাৰী কালাৰটো কি হ'ব গ্ৰীণ হ'ব এইকেইটা মনত ৰাখিব এইটো কি কয় মুনশ্বেল হুইল বুলি কোৱা হয় ঠিক আছে এটা কি কয় মুনশ্বেল হুইল বুলি কোৱা হয় তো এইকেইটা লিখি দিম ভালকৈ লিখি দিম ঠিক আছে এতিয়া তোমালোকৰ ইম্পৰ্টেণ্ট কথাটো হ'ল যে কেতিয়াবা তোমালোকৰ ষ্টেবিলিটি উলিয়াব হয় কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ তেতিয়া কি কি ফেক্টৰ তোমালোকৰ এপ্লাই কৰিব লাগিব stability of coordination compound stability of coordination compounds এটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহে নিটতো আহে এতিয়া যদি এই কোৱেশ্চনটো তুমি ডিসকাস কৰিব যোৱা তাৰ ভিতৰত দুই তিনটা ফ্যাক্টৰে ডিপেন্ড কৰিব এটা হৈছে তোমালোকৰ নেচাৰ অফ central metal ion এটা হচ্ছে তোমালোকৰ ফার্স্ট ফ্যাক্টর যদি স্টেবিলিটি উলিয়াব যাবা এতিয়া এই স্টেবিলিটিটো যদি নেচাৰ অফ সেন্ট্রাল মেটাল এটম অর আয়ন তাৰ ভিতৰত তোমালোকৰ ফার্স্টটো ডিপেন্ড কৰিব কি চার্জ ডেন্সিটিটো আহিব এতিয়া এই চার্জ ডেন্সিটিটো কি বস্তু হয় যেতিয়া তোমালোকৰ স্মলাৰ আয়ন যদি হয় উইথ হায়াৰ পজিটিভ চার্জ have higher charge density leading to stronger electrostatic attraction with ligands তাৰ মানে স্মলাৰ আয়নছ হ'ব লাগিব সাইজটো কি হ'ব লাগিব সৰু হ'ব লাগিব with high positive charge তাৰ মানে সাইজটো স্মল হ'ব লাগিব তাৰ পিছত পজিটিভ চাৰ্জটো কি হ'ব হাই হ'ব লাগিব তেতিয়া কি হ'ব ইলেক্ট্ৰোষ্টেটিক এট্ৰেকশ্যনটো ষ্ট্ৰংগাৰ হ'ব stronger electrostatic attraction এতিয়া এই stronger electrostatic attraction বেশি হওয়ার কারণে লিগ্যান্ডৰ মাজত এটা বন্ডিং ষ্ট্ৰং হৈ যাব তেতিয়া কি হ'ব চার্জ ডেন্সিটি বেশি হ'ব এতিয়া তোমালোকৰ এই চার্জৰ ডেন্সিটি আছে এটা যদি চার্জ ডেন্সিটি তুমি এটা ফর্মুলা হিচাপে লিখা ionic charge divided by ionic radius এই বস্তুটো মন কৰিবা ইয়াত তোমালোকে কি পালা ionic charge divided by ionic radius in case of charge density ঠিক আছে এতিয়া যদি তুমি
অৰ্ডাৰ অফ ষ্টেবিলিটি মানে এটা চাৰ্জ ধৰিলোঁ অৰ্ডাৰ অফ ষ্টেবিলিটি অফ M2 পজিটিভ আয়ন্স এতিয়া যদি এই M2 পজিটিভ যিকেইটা মেটালৰ M2 পজিটিভৰ আয়ন পোৱা যাব সেইটাৰ অৰ্ডাৰটো কি হ'ব যদি আমি এইটো ধৰোঁ Mn2 পজিটিভতকৈ Fe2 পজিটিভ তাৰপিছত কোবাল্ট 2 পজিটিভ তাৰপিছত নিকেল 2 পজিটিভ তাৰপিছত কি হ'ব কপাৰ 2 পজিটিভ কিন্তু জিংকতকৈ বেছি হ'ল কপাৰৰ কিয় হ'ল এইটো এটা মন কৰিবলগীয়া কথা এইকেইটা তোমালোকৰ কি হয় 3D সিৰিজৰ এলিমেণ্ট হয় যদিও তুমি এটা বস্তু মন কৰিবা 3D সিৰিজৰ এলিমেণ্ট যদিও হৈছে ইয়াত কপাৰৰ কি হ'ব বেছি হৈছে জিংকতকৈ ৰিজন হৈছে তোমালোকৰ এই কপাৰ যে আছে তুমি যদি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো অলৰেডি পাইছা জেড ইফেক্টিভ বুলি কয় এই জেড ইফেক্টিভটো কি হয় তোমাৰ জেড ইফেক্টিভ কি কয় তোমালোকৰ এইটো কপাৰৰ কম হ'ব ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো ইন কেছ অফ সিৰিজত কি হ'ব লেফ্ট টু ৰাইটটো কমি যাব ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ যেতিয়া আয়নিক চাৰ্জটো কমি যাব ফৰ্মুলা হিচাপত ইয়াত চোৱা যেতিয়া কি হয় আয়নিক চাৰ্জটো কমি যায় তেতিয়া চাৰ্জ ডেন্সিটিটো বাঢ়ি যায় আয়নিক চাৰ্জটো কমি গ'লে চাৰ্জ ডেন্সিটিটো বাঢ়ি যাব আৰু যেতিয়া আয়নিক ৰেডিয়াছটো বাঢ়ি যাব তেতিয়া কি হ'ব এই আয়নিক ৰেডিয়াছ যিমানে বাঢ়িব চাৰ্জ ডেন্সিটিটো কমি যাব এইটো মেথামেটিকেল টাৰ্ম হয় বুজি পাবা এইটো হিচাপত কি হ'ব ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো এই কপাৰৰ কি হয় বেছি হয় জিংকতকৈ এইটো হিচাপত কি হয় কপাৰটো বেছি হৈছে ঠিক আছে তো আৰু তোমালোকৰ যে 3D সিৰিজৰ যেটো আছে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো বেছি হোৱাৰ কাৰণে যেটো তোমালোকৰ জিংকৰ আছে জিংকৰ কি হ'ব আয়নিক যেটো ৰেডিয়াছ হ'ব সেইটো জিংকত বেছি হ'ব এইটো ক্যালকুলেশন কৰি পাইছে 74 পিকোমিটাৰ আৰু কপাৰটো কি হ'ব 73 পিকোমিটাৰ এইটো কি হ'ব আয়নিক ৰেডিয়াছ এইটো কি হ'ব আয়নিক ৰেডিয়াছ হ'ব তো আয়নিক ৰেডিয়াছ যেটোৰ বেছি হ'ব এইটোৰ কি হ'ব তোমালোকৰ চাৰ্জ ডেন্সিটিটো কম হ'ব এইটো হিচাপত জিংকৰটো কমি গৈছে চাৰ্জ ডেন্সিটি তো এইকেইটা হৈছে তোমালোকৰ এটা হৈছে তোমালোকৰ ইন কেছ অফ সেন্ট্ৰেল মেটাল এটমৰ এতিয়া যদি সেকেন্ড আমি বি পইণ্টলৈ যাওঁ বি পইণ্টত কি হ'ব ইলেক্ট্ৰোনেগেটিভিটি এতিয়া এই ইলেক্ট্ৰোনেগেটিভিটিত কি হ'ব মেটেল কিছুমান আছে যিবিলাক কি হ'ব হায়াৰ ইলেক্ট্ৰোনেগেটিভিটি ফৰ্ম মোৰ ষ্টেবল কমপ্লেক্স কিছুমান মেটেলৰ কি থাকে বেছি ইলেক্ট্ৰোনেগেটিভিটি থাকে মেটেল has higher electronegativity যেতিয়া মেটেলৰ হায়াৰ ইলেক্ট্ৰোনেগেটিভিটিটো থাকিব তেতিয়া কি হ'ব এইটো ফৰ্ম কৰিব more stable complex তো বেসিক্যালি এটা হ'ল এতিয়া এই যে তোমালোকৰ কি কয় এতিয়া তোমালোকৰ দুটা পইণ্ট গ'ল এতিয়া যদি আমি এটা পইণ্ট গ'ল এতিয়া যদি দুটা পইণ্টলৈ আহোঁ সেকেন্ড হ'ব নেচাৰ অফ লিগ্যান্ড সেকেন্ড পইণ্ট কি হ'ব নেচাৰ অফ লিগ্যান্ডছ এতিয়া এই লিগ্যান্ডটো যেতিয়া তুমি চাবা প্ৰথমত চাবা তোমালোকে কি বেসিসিটি মানে যেটো লিগ্যান্ড মোৰ বেসিক হ'ব এটা কি হ'ব ইলেক্ট্ৰনটো ডোনাৰ ইজিলি হৰিব আৰু মোৰ ষ্টেবল কমপ্লেক্স ফৰ্মেশন কৰিব বেসিক্যালি কি হ'ব যেটো লিগ্যান্ডৰ কি কয় বেসিক ক্যাৰেক্টাৰটো বেছি হ'ব সেইটো লিগ্যান্ডে কি কৰিব ষ্টেবিলিটিটো বেছি হ'ব মানে মোৰ ষ্টেবল কমপ্লেক্স ফৰ্ম কৰিব এটা হৈছে তোমালোকৰ ফাৰ্স্ট পইণ্ট এটা সেকেন্ড পইণ্টটো আছিল কি সিলেট ইফেক্ট এটা ইম্পৰ্টেন্ট হয় সিলেট ইফেক্ট
কিছুমান কমপ্লেক্স যেনেকৈ হৈছে তোমালোকৰ বাইডেণ্টেড লিগাণ্ড, ডাইডেণ্টেড লিগাণ্ড, টেট্ৰাপলিডেণ্টেড লিগাণ্ড, এইবিলাক কি কৰে চিলেট ফৰ্মেশ্যন কৰে বা ৰিং ফৰ্মেশ্যন কৰে। যিবিলাক লিগাণ্ডে চিলেশ্যন या ৰিং ফৰ্মেশ্যন কৰিব পাৰে, সেইবিলাক লিগাণ্ডৰ কি হয় মানে ষ্টেবিলিটিটো বেছি হয়, মানে সেইবিলাক কমপ্লেক্সে মোৰ ষ্টেবল কম্পাউণ্ড ফৰ্মেশ্যন কৰে। তো এইকেইটা তোমালোকক জানিব লাগিব আৰু বেছি একো নাই, এইকেইটা জানিলে আই থিংক তোমালোকৰ 12ৰ কাৰণে হৈ যাব। এতিয়া যিমান কেইটা আছে সবকেইটা মই ভালকৈ এটা এটাকৈ লিখি দিম। তো এইকেইটা জাষ্ট তোমালোকে ভালকৈ নোট ডাউন কৰি ৰাখিলে হ'ল, ঠিক আছে। এতিয়া আমি সেইকেইটা লিখি দিম। যিমানখিনি বুজোৱা হৈছে সবকেইটাই ইয়াৰ নোটত লিখা হৈছে। এতিয়া তোমালোকে কি কাম কৰিবা, ভিডিঅ'টো পজ কৰি মানে নোটছকেইটা লাহে ধীৰে কৰি ল'বা, ঠিক আছে। অলপ টাইম দি আছোঁ, তো যেনেকৈ এইখিনি টাইম লিখাখন যিমানখিনি টাইম লাগিব সেইখিনি দি আছোঁ। আৰু সবকেইটা নোটছ একদম একুৰেটভাৱে দিয়া হৈছে। জাষ্ট তোমালোকে আগৰ ভিডিঅ' মানে আগত বুজাই দিয়া হৈছে, বাকীখিনি তোমালোকক কি নোট হিচাপে দিয়া হৈছে, এইখিনি তোমালোকে লিখি ল'বা। ভিডিঅ' সবকেইটা দেখিবা।